মই দশম শ্ৰেণীৰ মেথছৰ ভিডিঅ' দিবলৈ লৈছোঁ আৰু আজি মই প্ৰথম তোমালোকক ত্ৰিকোণমিতিক বুজাবলৈ আগবাঢ়িছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিবা যাতে মোৰ ন ভিডিঅ'বোৰ তোমালোকে সোনকালে পাই থাকা। এতিয়া মই আজি প্ৰথমতে তোমালোকক ত্ৰিকোণমিতিক চেপ্টাৰটোৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। আমি ত্ৰিকোণমিতিক বুজাবলৈ হ'লে সদায় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বুজাব লাগিব। ধৰা এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কাক বোলে তোমালোকে জানা নহয়? যি ত্ৰিভুজৰ এটা কোণ এক সমকোণ বা 90 ডিগ্ৰী, সেই ত্ৰিভুজক কি বুলি কোৱা হয়? সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এইটো এটা সমকোণী ত্ৰিভুজ। আমি সদায় সমকোণী ত্ৰিভুজৰহে ত্ৰিকোণমিতিক উলিয়াব পাৰোঁ। এই ত্ৰিভুজটো ধৰক এইটো এ কোণ, এইটো বি কোণ আৰু এইটো চি কোণ। এতিয়া ইয়াত 90 ডিগ্ৰী কোণটো হৈছে কোণ এ বি চি, তাৰমানে এই কোণটো কি হৈছে তোমালোকৰ 90 ডিগ্ৰী হৈছে। এইটো এটা সমকোণী ত্ৰিভুজ। এটা কোণ ইয়াৰ 90 ডিগ্ৰী, কোণ বিটো তাৰমানে 90 ডিগ্ৰী। এই 90 ডিগ্ৰী যিডাল বিপৰীত থাকে সেই বাহুডালক আমি অতিভুজ বা কৰ্ণ বুলি কওঁ। এইটো ইংৰাজীত আমি হাইপোটেনিয়াছ বুলি কোৱা হয়, হাইপোটেনিয়াছ। আৰু বি চিডাল এইবিলাক লম্ব বা উন্নতি, আৰু ইংৰাজীত ইয়াক পাৰ্পেণ্ডিকুলাৰ বুলি কোৱা হয়। ইয়াক পিৰে আমি বুজাইছোঁ। আৰু তলৰ যিডাল পেৰেলেল আছে এইডালক আমি এ বি ৰেখাডালক আমি ভূমি বুলি কওঁ। আৰু ভূমিটোক ইংৰাজীত বেছ বুলি কয়, বেছ। এতিয়া মই চাইন এৰ মান উলিয়াম। চাইন এৰ মানটো তোমালোকে কেনেকৈ উলিয়াবা ভালদৰে চাই যোৱা। চাইন এৰ মানটো আমি কেনেধৰণে উলিয়াম? চাইন এৰ মানটো উলিয়াবলৈ আমি কি কৰিব লাগিব? বি চি বাহু ডিভাইডেড বাই এ চি কৰ্ণ, এ চি বাহু, অৰ্থাৎ বি চি মানটো কি হ'ব? বি চি মানটো হ'ব পি, আৰু এ চি মানটো কি হ'ব? এইচ। তাৰমানে আমি কি হ'ল, লম্বক অতিভুজে হৰণ কৰিলে মানে যিটো পাম সেইটো চাইন এৰ মান হ'ব। পাৰ্পেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ। ঠিক তেনেধৰণে কছৰ মান উলিয়াম আমি। কছ এৰ মানটো এইটো এ, আমি প্ৰথমতে চাইন এ বুলি ধৰিলোঁ, এতিয়া কছ এ বুলি ধৰিম। কছ এ বুলি ধৰিলে কি হ'ব? ইয়াৰ মানটো কি হ'বগৈ? এ চি তলত থাকিব আৰু ওপৰত কি হ'ব? এ বি। তাৰমানে আমি অতিভুজেৰে যদি ভূমি হৰণ কৰোঁ, তাৰমানে ভূমি বাই কি হৈছে? কৰ্ণ বা অতিভুজ বা হাইপোটেনিয়াছ। ইয়াত তলত এ চিৰ মানটো কি পাইছোঁ? একে থাকিব, এইচেই হ'ব। আৰু এ বি মানটো কি পাইছোঁ? এ বি মানটো বি। আমি এইভাগে লিখিব পাৰোঁ। এতিয়া ঠিক তেনেধৰণে টেন এৰ মানটো আমি কেনেধৰণে পাম? টেনৰ মানটো উলিয়াবলৈ আমি চাইন এক আমি কছ এৰে হৰণ কৰিব লাগিব। চাইন এ ডিভাইডেড বাই কছ এ সমান চাইনৰ মানটো আমি কি পাইছিলোঁ? বি চি ডিভাইডেড বাই এ চি।
বি চি ডিভাইডেড বাই এ চি আৰু কছৰ মানটো কি পাইছিলোঁ এ বি ডিভাইডেড বাই এ চি এ বি ডিভাইডেড বাই এ চি বুজি পাইছানে তোমালোকে এতিয়া মান বি চিৰ বাহুৰ মানটো কি আছে বি চিৰ বাহুৰ মানটো পি পি বুলি আমি আগতে পাই আহিছোঁ পি এ চি মানটো এইচ ইয়াতো ঠিক এইটো চাইনৰ মান পালোঁ আমি চাইনৰ মানটো বঢ়াই দিলোঁ এতিয়া আমি ইয়াত কছৰ মানটো কি পাইছোঁ ইয়াত আগে উলিয়াই থোৱা আছে বি ডিভাইডেড বাই এইচ বেছ ডিভাইডেড বাই হাইপ'টেনিয়াছ এইটো আমি কেনেদৰে কৰিম প্ৰথমটো সেইভাগে ৰাখিম পি ডিভাইডেড বাই এইচ ইনটু যদি কৰোঁ এইটো কি হ'ব ইনটু কৰিলে এইটো ডিভাইডটো লুটি খাই যাব এইচ ডিভাইডেড বাই বি মই ইয়াত জেগা নোহোৱাৰ কাৰণে তলত লিখি দিছোঁ দেই এতিয়া এইচ কটাৰে যাব এতিয়া পি বাই বি হ'ব পি বাই বি এইটো 10ৰ মান 10 এ এতিয়া আমি কি উলিয়াম কছেক এৰ মানটো কি হ'ব চাইন এৰ ইনভাৰ্টটো হ'ব চাইন এৰ ইনভাৰ্ট মানে 1 বাই চাইন এ সমান 1টো ওপৰত থাকিব কছৰ মানটো আমি কি পাইছিলোঁ বি চি ডিভাইডেড বাই এ চি এইটো আমি কৰিলে কি হ'বগৈ 1 ইনটু মই বুজাই দিছোঁ দেই ভালকৈ এইটো এইফালে গ'লে লুটি খাই যাব বি চিটো তললৈ আহিব এ চিটো ওপৰলৈ যাব এতিয়া ইয়াৰ মানটো কি পালোঁ এ চি মানটো কি পাইছিলোঁ এইচ ডিভাইডেড বাই পি হাইপ'টেনিয়াছ ডিভাইডেড বাই পাৰপেণ্ডিকুলাৰ ইয়াৰ এতিয়া উল্টাটো হৈছেনে বাৰু নিশ্চয় হৈছে এতিয়া আমি কিহৰ মান উলিয়াম চেক এৰ মানটো আমি কেনেধৰণে উলিয়াম 1 বাই কছ এ 1 ডিভাইডেড বাই কছ এ এইটো ঠিক একেধৰণে হ'ব 1 ডিভাইডেড বাই কছৰ মানটো কি পাইছিলোঁ কছ এৰ মানটো আমি এ বি ডিভাইডেড বাই এ চি পাইছিলোঁ এ বি ডিভাইডেড বাই এ চি এইটো ঠিক তেনেধৰণে এইটো নাই দেখুওৱা মই এইটো ডাইৰেক্ট দেখুৱাই দিছোঁ তোমালোকক এ চি ডিভাইডেড বাই এ বি ইয়াৰ মানটো কি পাইছোঁ এ চি মানটো ইয়াত চাব পাৰা তোমালোকে এ চি মানটো এইচ ডিভাইডেড বাই এ বি মানটো কি পাইছিলোঁ এ বি মানটো বি বুলি পাইছিলোঁ বেছ তাৰমানে ভূমিক আমি অতিভুজক ভূমিৰে হৰণ কৰিলে যিটো পাওঁ সেইটোৱে হৈছে চেক এৰ মান এতিয়া আমি কটৰ মান উলিয়াম কট এৰ মানটো কি হ'ব 1 বাই 10 এ সমান 10টো সেইভাগে আমি উলিয়াম কেনেধৰণে উলিয়াম 1 ডিভাইড বাই এইটো আমি এইটো নিলিখোঁ চাইন এ ডিভাইড বাই কছ এটো আমি নিলিখোঁ ডাইৰেক্ট এইটোকে লিখিছোঁ দেই আমি এইটোকে লিখিছোঁ এইটো কি হ'বগৈ এইটো বি চি এ চি কটাটো গৈছেগৈ বি চি ডিভাইড বাই এ বি তোমালোকে নিশ্চয় বুজি পাইছা এইটো এনেই মই ইয়াত দেখুৱাই দিছোঁ এইটো কাটি দিলোঁ আমি সেইটোকে পামগৈ ইয়াৰ মানটো কি হ'বগৈ ঠিক একেধৰণেই এইটো লুটি খাই যাব এ বি ওপৰত হ'ব আৰু তলত বি চি হ'ব এ বি ডিভাইড বাই বি চি তাৰমানে কি হৈছেগৈ এ বি মানটো কি পাই আছোঁ আমি এ বি মানটো বেছ বি ডিভাইড বাই কি পাইছোঁ আমি বি চি মানটো কি পাইছোঁ বি চি মানটো পি পাৰপেণ্ডিকুলাৰ এইখিনি তোমালোকে বুজি পাইছা নহয় নিশ্চয় বুজি পাইছা